আমাৰ বিটিআৰ অঞ্চলৰ বিভিন্ন সমষ্টিত কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্য চৰকাৰৰ আৰু আমাৰ কাউন্সিল চৰকাৰৰ যিবিলাক আঁচনি আছে এই আঁচনিবিলাক ৰাইজৰ লগত আলোচনা কৰাৰ কাৰণে এই হিতাধিকাৰী সভা বা বেনিফিচিয়াৰী মিটটো লোৱা হৈছে। আমাৰ চৰকাৰে বিভিন্ন সময়ত লাষ্ট মাইল ডেভেলপমেণ্টৰ কাৰণে বা লাষ্ট মেণ্টৰ ডেভেলপমেণ্টৰ কাৰণে বহুতখিনি স্কিম লোৱা হয়। কেন্দ্ৰীয় চৰকাৰৰ বহুত ভাল ভাল আঁচনি আছে, ৰাজ্য চৰকাৰৰ বহুত ভাল ভাল আঁচনি আছে। আমি কাউন্সিলত যোৱা চাৰিটা বছৰত বহুতখিনি ভাল ভাল আঁচনি ৰাইজৰ কাৰণে দিছে, কিন্তু সেই আঁচনিবিলাক কেতিয়াবা সঠিকভাৱে ৰূপায়ণ নোহোৱাৰ কাৰণে আমি যি এটা টাৰ্গেট লোৱা হয় যে পাব্লিকৰ বেনিফিটৰ কাৰণে সেই বেনিফিটটো ৰাইজে নাপায়। আৰু বহুত সময়ত ৰিভিউ মিটিং কৰি বিষয়াবিলাকক দায়িত্ব দিয়া হয়, কিন্তু লাৰ্জ স্কেলত পাব্লিকে বিভিন্ন আঁচনিবিলাক কেতিয়াবা বুজি নাপায় আৰু সেইকাৰণে সেই আঁচনিবিলাকৰ যি মুহূৰ্ত বা গুৰুত্ব সেইটো বহুত সময়ত মানে মানুহৰ ওচৰলৈকে গম নাপায় বা তেখেতসকলে নাজানে। তো সেইকাৰণে এতিয়া আমি প্ৰত্যেকটো প্ৰগ্ৰাম প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ PM আৱাস যোজনাৰ পৰা লৈ পেলাই যিটো PM কিষাণৰ পৰা লৈ পেলাই শ্ৰমৰ পৰা লৈ যিমানখিনি ভাল ভাল স্কিমছ আছে, বহুতখিনি স্কিম আছে, সেইখিনি যাতে সঠিকভাৱে ৰূপায়ণ কৰা হয়। আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অৰুণোদয়ৰ পৰা আঁচনি কৰি বিভিন্ন যিবিলাক আঁচনি দিছে, উদ্যমিতা আঁচনিৰ পৰা আদি কৰি এই আঁচনিবিলাক যাতে সঠিকভাৱে ৰূপায়ণ হয়। ৰেচন কাৰ্ডবিলাক আজি ৰেচন কাৰ্ডৰ লগতে বহুত সুবিধা আছে, এই সুবিধাবিলাক যাতে চবে ল'বলৈ পাৰে। তেনেকুৱা কৰি বড়োলেণ্ডত আমি পিক মিছন কৰিছোঁ, হেণ্ডলুম মিছন কৰিছোঁ, গাহৰি পালনৰ কাৰণে, ছাগলী পালনৰ কাৰণে, আৰ্থিক উন্নয়নৰ কাৰণে কোঅপাৰেটিভ ছ'চাইটিবিলাকক বিভিন্ন সহায় দিয়া হৈছে। এই গোটেই কথাখিনি লৈ গোটেই কামখিনি লৈ আমি আজি বেনিফিচিয়াৰী মিটটো কৰিছোঁ আৰু তাত দেখিবলৈ পাইছোঁ যে ৰাইজে হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে প্ৰত্যেকটো মিটিঙত আৰু তেখেতসকলে জানিবলৈ বিচাৰিছে আৰু তেখেতসকলক আমি সঠিক কথাটো কৈ পেলাই আগৰ সময়ত যাতে বড়োলেণ্ডত শান্তি ঘূৰি অহাৰ পিছত উন্নয়নৰ দিশেৰে ৰাইজক লৈ যাব পৰা যায়, এই বিষয়টো আগত ৰাখিয়ে আমি বেনিফিচিয়াৰী মিটটো আয়োজন কৰা হৈছে। চব এতিয়ালৈকে কেঞ্চেল হোৱা নাই, কিন্তু তাত এটা কি কয় ঠিক ষড়যন্ত্ৰ নহ'লেও অলপমান পলিটিকেলাইজ হোৱাৰ নিচিনা হৈ গ'ল আৰু তাত ৰাইজে কিছুমানে বুজি নাপালে, বহুত বেছি নহয়, অলপখিনি মানুহে বুজি পোৱা নাই। আমি জানাত আমাৰ অঞ্চলত আমাৰ জন্মৰ পিছত তেনেকুৱা ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী অহা দেখিবলৈ পোৱা নাই। আমাৰ চৰকাৰ অহাৰ পিছত এটা 500 কোটি টকাৰ HPCLৰ এটা প্ৰজেক্ট আমি চিৰাঙৰ ডাংতলত পাবলৈ সক্ষম হৈছোঁ, য'ত নেকি বহুত ল'ৰা ছোৱালী, বহুত যুৱ যুৱতীয়ে কাম কৰি খাবলৈ সুযোগ পাব। BRPL বহুত আগতে স্থাপন কৰা হ'ল। আজি BRPLটো যদি নতুনকৈ ভাবি চায়, আজি যদি BRPLৰ প্ৰপ'জেল আহিলে হয় তেতিয়াও হয়তো এজন দুজন মানুহবিলাকে তেনেকৈ মন্তব্য কৰিলেহেঁতেন। আজি NTPC যদি আপোনালোকে যায়, আমি এটা গৌৰৱ অনুভৱ কৰোঁ যে NTPC বহুত ডাঙৰ এটা ইণ্ডাষ্ট্ৰী আছে য'ত শ মানুহে কাম কৰি খাইছে, কিন্তু NTPCৰ যদি নতুন কথা পাতে তেনেকুৱা ক'লেহেঁতেন মোৰ তেনেকুৱা লাগিছে। কাৰণ আমাৰ আপাৰ আছামত বহুতখিনি ইণ্ডাষ্ট্ৰী হৈ গ'ল, আমাৰ অইলক লৈ পেলাই, গেছক লৈ পেলাই, কিন্তু লোৱাৰ আছামত বহুতখিনি ইণ্ডাষ্ট্ৰী হোৱা নাছিলে, যিটো নেকি আমি মাল্টিপাৰ্পাছ লজিষ্টিক চেণ্টাৰ যোগীঘোপাত হোৱাটো দেখিবলৈ পাইছোঁ। ইয়াৰ বাহিৰে আমাৰ লোৱাৰ আছামত নতুনকৈ ডাঙৰ ইণ্ডাষ্ট্ৰী নাই। এডভান্টেজ আছাম 2.0 তাত লাখ লাখ বিনিয়োগ আহিছে, ইণ্ডাষ্ট্ৰিয়েলিষ্টসকলে ইয়াতে ইনভেষ্ট কৰিবলৈ আহিছে। অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে, ঠিক তেনেধৰণৰ বড়োলেণ্ড অঞ্চলতো যাতে এমপ্লয়মেণ্ট আৰু ইকনমিক ডেভেলপমেণ্টটো হয়, এইটো পাৰ্পছ লৈ পেলাই ইয়াত এটা ইণ্ডাষ্ট্ৰী যিটো প্ৰপ'জ দিছিলে আমি সেইটো ৱেলকাম জনাইছিলোঁ। আৰু সেই হিচাপে আজি ইয়াত মাটি যিবিলাক লোৱা হৈছে, এই মাটিত 3বাৰ 4বাৰকৈ মেপ সলনি কৰা হৈছে আৰু ৰাইজৰ কোনো গাঁৱৰ মানুহৰ মাটি বা কাৰো খেতিৰ মাটি 1 বিঘা 1 কঠাও তাত লোৱা হোৱা নাই। 3বাৰকৈ মেপ সলনি কৰি ইভেন প্ৰয়োজনতকৈ বেছি 100-150 বিঘা মাটি গাঁৱৰ ফালে থৈ পেলাই মেপবিলাক বনোৱা হৈছে। তো সেইটো অলপ পলিটিকেলাইজ মানে হৈ যোৱা নিচিনা হৈছে। মই অনুৰোধ কৰিম তেনেকুৱা যাতে নকৰে, কাৰণ এই মানে 18-20 হাজাৰ কোটি টকাৰ ইনভেষ্টমেণ্ট আৰু কেতিয়া আহিব সেইটো আমি ক'ব নোৱাৰোঁ। আৰু সেই ইনভেষ্টমেণ্টটো অহাৰ লগে লগে ইণ্ডাষ্ট্ৰিটো হোৱাৰ লগে লগে বহুত ডাঙৰ এটা ইণ্ডাষ্ট্ৰী, তাত 8,000-ৰ পৰা 12,000 পাৰ্মানেণ্ট এমপ্লয়ী আৰু যিবিলাক কেজুৱেল এমপ্লয়ী লৈ পেলাই প্ৰায় 18,000-15,000 মানুহে তাতে কাম কৰি খাব পাব। যিসকলে আজি অপ'জ কৰিছে বহুতে হয়তো কল্পনা কৰিব পৰা নাই যে আমাৰ ল'ৰা ছোৱালীবিলাকে গুজৰাট, হাৰিয়ানা, বিভিন্ন অঞ্চলত কেৰেলা চেৰেলাত যাই পেলাই ছিকিউৰিটি গাৰ্ড হৈ আছে,
তেখেতসকলৰ বহুত কেতিয়াবা জীৱনটো ইনচিকিউৰ হয় কিন্তু আমাৰ অঞ্চলত যদি একেবাৰতে 8-10 হাজাৰ মানুহ কাম কৰিব পাৰে এই বাহিৰত যোৱা ল'ৰা ছোৱালীবিলাকে ইয়াতে কাম কৰিব পাৰিলেহেঁতেন গতিকে মই অনুৰোধ কৰিছোঁ যে আজি বহুতে কথাটো বুজি পাইছে বহুতে বুজি পোৱা নাই এইটো লৈ পেলাই ৰাজনীতি কৰিব নালাগে কাৰণ সেইটো আমাৰ ভৱিষ্যতৰ লগত লিংক হৈ আছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাটো মই দেখিছোঁ যে তেখেতে যিকোনো ঠাইত এই ইণ্ডাষ্ট্ৰিটো বনাব পাৰে কিন্তু যেহেতু বিভিন্ন ডিষ্ট্ৰিক্টত ইণ্ডাষ্ট্ৰি হ'ল আমাৰ তাত এই ইণ্ডাষ্ট্ৰিটো যিটো প্ৰপ'জেল সেইটো ইয়াত দিয়াৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ মই আশা ৰাখিছোঁ যে আমাৰ বড়োলেণ্ড অঞ্চলতে যিকোনো ঠাইত আমি সেই ইণ্ডাষ্ট্ৰিটো স্থাপন কৰিব পাৰিম সেইটো মই আশা ৰাখিছোঁ